নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণী গণিতৰ গসাউ আৰু লসাগু এই পাঠৰে অনুশীলনী 3বিত থকা 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্ন দুটা আজি আমি কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল আজি পাঠটিৰ মাজলৈ আগবাঢ়ো। প্ৰশ্ন নম্বৰ 2। এই প্ৰশ্নটো দিয়া আছে, এজন গাখীৰৰ বেপাৰীয়ে দুটা পৃথক পাত্ৰত ক্ৰমে 624 লিটাৰ আৰু 840 লিটাৰ গাখীৰ আনিলে। দুয়োটা পাত্ৰৰ গাখীৰখিনি পৃথকে পৃথকে সম্পূৰ্ণৰূপে জোখ ল'বলৈ তেওঁ এটা পাত্ৰ ব্যৱহাৰ কৰিলে। এই পাত্ৰটোৰ সৰ্বোচ্চ ধাৰকত্ব কিমান? এই প্ৰশ্নটোত কৈছে যে এজন গাখীৰ বেপাৰীয়ে দুটা পাত্ৰত দুখিনি বেলেগ বেলেগ পৰিমাণৰ গাখীৰ আনিলে। এখিনি গাখীৰত আছে 224 লিটাৰ আৰু আনখিনি গাখীৰত আছে 840 লিটাৰ। তাৰপিছতে কি কৰিলে, বেপাৰীজনে ভাবিলে যে দুইখিনি গাখীৰকে কি কৰিব, সম্পূৰ্ণকৈ জুখিব। এটা পাত্ৰই দুইখিনি গাখীৰকে জুখিব বিচাৰিলে। গতিকে শুনিছে যে আমি যিটো পাত্ৰৰে দুইখিনি বা দুইটা পৰিমাণকে জুখিব পাৰিব, সেই পাত্ৰটোৰ সৰ্বোচ্চ ধাৰকত্ব মানে কিমান লিটাৰ ধৰিব, আমি সেই সৰ্বোচ্চ ধাৰকত্বটো উলিয়াব লাগে। তেতিয়াহ'লে আমি এটা কথা ইয়াতে গম পালোঁ যে দুইখিনি গাখীৰ যিটো জুখিব, গাখীৰ জোখা যিটো পাত্ৰ হ'ব, সেই পাত্ৰটোত কি হ'ব, আমি সেই পাত্ৰটোত যিমানখিনি গাখীৰ ধৰিব সেই পৰিমাণটোৱে আমি 624কো হৰণ কৰিব পাৰিম আৰু 840কো আমি হৰণ কৰিব পাৰিম। এই পাত্ৰটোত পৰিমাণটোৱে তেতিয়াহ'লে আমি এই দুইটা সংখ্যাকে হৰণ কৰিব পাৰিব লাগিব। আৰু দুইটা সংখ্যাকে হৰণ কৰিব পৰা সংখ্যাটোৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, সৰ্বোচ্চ আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব লাগে। 624 আৰু 840 দুইটা সংখ্যাকে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে এই সংখ্যা দুটাৰ গসাউ। গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰৰ কাৰণে এই যি দুটা সংখ্যা দিয়া আছে 624 আৰু 840, এই সংখ্যা দুটাৰ গসাউ উলিয়াব লাগিব। গতিকে প্ৰথমে আমি লিখি ল'ম, পাত্ৰটোৰ সৰ্বোচ্চ ধাৰকত্ব 624 আৰু 840ৰ গসাউ হ'ব। মানে যিটো পাত্ৰৰ ধাৰকত্ব উলিয়াব লাগে, প্ৰশ্নটোৰ মতে যিটো ধাৰকত্ব বিচাৰিছে, সেই ধাৰকত্বটো হ'ব সংখ্যা দুটাৰ গসাউ সমান। এতিয়া আমাৰ কাম হৈছে সংখ্যা দুটাৰ গসাউ উলিওৱা। গসাউ উলিয়াবৰ কাৰণে আমি চুটি হৰণৰ যিটো নিয়ম আছিল, আমি সেই নিয়মটো ব্যৱহাৰ কৰিম। সংখ্যা দুটা প্ৰথম লিখি ল'ম, 624 আৰু এটা দিয়া আছে 840। এতিয়া আমি দুয়োটা সংখ্যাকে হৰণ কৰিম। দুয়োটা সংখ্যাৰে আমি শেষৰ অংকটো চাম। শেষত দিয়া আছে 4 আৰু 0 দিয়া আছে, গতিকে এই সংখ্যাটোক আমি 2য়ে হৰণ কৰিব পাৰি। তাৰপিছতে আমি আৰু এটা অংক বহাই দিওঁ, আমি দুটা অংক চাওঁ। দুটা অংক যদি চাওঁ, প্ৰথম দুটা অংক লগ লাগি হ'ব 2 × 4 = 24। প্ৰথম সংখ্যাটো 2 × 4 = 24 হ'ব, পিছৰ সংখ্যাটোত 4 × 0 = 40। আমি দেখিলোঁ যে শেষৰ দুটা অংক গঠন কৰা সংখ্যাটো 4য়ে হৰণ কৰিব পাৰি। গতিকে আমি দুইটা সংখ্যাকে 4য়ে হৰণ কৰি দিম। নিয়মটো আকৌ চাই লোৱা, আমি শেষৰ অংক দুটা চালোঁ যে শেষৰ দুইটা অংককে আমি 4য়ে হৰণ কৰিব পাৰোঁ। গতিকে 4 নিয়ম মতে আমি দুইটা সংখ্যাকে 4য়ে হৰণ কৰিব পাৰিম। গতিকে 4য়ে হৰণ কৰি দিওঁ। 4য়ে হৰণ কৰিলে 4 × 4 = 4, 5 × 20 আৰু 4, 6 × 24 156 হ'ব। আনটো সংখ্যাক যদি 4য়ে হৰণ কৰোঁ, 4 × 2 = 8, 4 × 4 আৰু 0। এতিয়া আমি যি দুটা সংখ্যা পালোঁ, সেই দুটা সংখ্যাৰ এককৰ ঘৰত 0 আৰু 6 আছে। গতিকে এবাৰ আমি দুয়োটা সংখ্যাকে আকৌ এবাৰ 2য়ে হৰণ কৰিম। 2য়ে হৰণ কৰোঁ, 2য়ে প্ৰথম 15ক বাৰ দিব লাগিব। 7 × 2 = 14, 7, 8 × 16। 2য়ে হৰণ কৰিলে 2 × 2 আৰু 10ক আমি দিব লাগিব 5 বাৰ, 2, 5 × 10। আমি পালোঁ 78 আৰু 105। এতিয়া আমি দুইটা সংখ্যাকে 2য়ে হৰণ কৰিব পাৰিনে চাওঁ। এটাত 8 আছে, এটাত 5 আছে, গতিকে 2য়ে হৰণ কৰিব নোৱাৰি। গতিকে আমি যাম 3ৰ নিয়মটোৰ কাৰণে। 3ৰ নিয়মৰ কাৰণে অংকবোৰ কি কৰিব লাগে, যোগ কৰি চাব লাগে। প্ৰথম সংখ্যাটোত আমি যদি চাওঁ 78, ইয়াত থকা অংককেইটা হৈছে 7 আৰু 8। 7 × 8 হয় 15। ইয়াৰ পিছৰ সংখ্যাটো হৈছে 105। যোগ কৰোঁ অংককেইটা, 1 + 0 + 5 যোগ কৰিলে হ'ব 6। আমি দেখিলোঁ যে দুইটা সংখ্যাত থকা অংকবোৰৰ যোগফলটো 3ৰ গুণিতক। গতিকে 3ৰ নিয়ম মতে এই সংখ্যা দুটাক আমি 3ৰে বিভাজ্য বা হৰণ কৰিব পাৰোঁ। 3ৰে হৰণ কৰোঁ, 3 × 2 = 6, 3 × 6 = 18, 3 × 3 = 9 আৰু 3 × 5 = 15। 26 আৰু 35 এই দুটা সংখ্যাক হৰণ কৰিবলৈ কোনো সংখ্যা নাই। গতিকে আমাৰ হৰণটো কৰা হৈ গ'ল। আমি এতিয়া লিখিব লাগিব
গখাউৰ কাৰণে আমি যিকেইটা সংখ্যা হৰণ কৰিছিলোঁ 4 2 আৰু 3 এই সংখ্যাকেইটা পূৰণ কৰিব লাগিব আমি লিখিম গখাউ কোন দুটা সংখ্যা গখাউ সংখ্যা দুটা হৈছে 624 সংখ্যাকেইটা লিখিম 624 624 624 আৰু আনটো সংখ্যা হৈছে 840 624 আৰু 840ৰ গখাউ আমি এই সংখ্যা দুটাৰ গখাউটো উলিয়াই লওঁ গখাউৰ কাৰণে আমি হৰণ কৰা সংখ্যাকেইটা পূৰণ কৰিম 4 2 আৰু 3 যদি পূৰণ কৰোঁ আমি পাম 4 2 গুণ 8 8 3 গুণ 24 আমি পালো গখাউ 24 গতিকে যিটো পাত্ৰৰ ধাৰকত্ব গখাউৰ সমান গতিকে পাত্ৰটোৰ সৰ্বোচ্চ ধাৰকত্ব হ'ব 24 গখাউৰ সমান গখাউ 24 গতিকে 24 এককটো লিখিব লাগিব লিটাৰ যেটো ধাৰকত্ব কৈছে জুলীয়া বস্তু জোখাৰ এককটো হৈছে লিটাৰ গতিকে আমি সৰ্বোচ্চ ধাৰকত্ব লিখিব লাগিব 24 লিটাৰ এবাৰ আমি চাম 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো দিয়া আছে এখন খেলপথাৰৰ দিশ 288 ফুট আৰু প্ৰস্থ 210 ফুট আটাইতকৈ কিমান দীঘল এডাল মাৰিৰে দিশ আৰু প্ৰস্থ উভয়কে জুখিব পৰা যাব আমাক এখন খেলপথাৰৰ কথা ক'লে যিখন খেলপথাৰৰ দিশ আৰু প্ৰস্থবোৰ আমাক দিয়া আছে আমি ইয়াতে তেতিয়ালে বুজিলো আমাক কৈছে এখন খেলপথাৰৰ কথা এখন ভাবি ললো আমি এখন খেলপথাৰ বুলি আমি ল'ব লাগিব এখন খেলপথাৰখন কেনেকুৱা হ'ব দেখিবলে দীঘলটো দিয়া আছে 288 ফুট আমি এখন খেলপথাৰ কি লওঁ এটো খেলপথাৰ ভাবি ললো ইয়াৰ দিশটো হ'ব 288 ফুট 288 ফুট আৰু প্ৰস্থ হ'ব 210 ফুট এতিয়া আমাক কৈছে যে এই ফিল্ডখন জুখিবৰ কাৰণে কি কৰিব লাগে এডাল দীঘল মাৰি এডাল আমি ল'ব লাগে যিডাল মাৰিয়ে আমি দিশ আৰু প্ৰস্থ দুইটা পৰিমাণকে বা দুইটা দৈৰ্ঘ্যকে আমি জুখিব পাৰো দুইটা পৰিমাণকে জুখিব পৰা যিডাল লাঠি হ'ব যিডাল আমাৰ লাঠি থাকিব এই লাঠিডালে কি কৰিব পাৰো আমি 288 কো আমি ভাগ কৰিব পাৰিম আৰু 210 কো ভাগ কৰিব পাৰিম বা আমি সম্পূৰ্ণকে কি হ'ব ভাগবোৰ এনেকৈ কৰিব পাৰিম গতিকে আমি কি হ'ব লাগিব যিডাল লাঠি বা যিডাল মাৰি আমি দিশ উলিয়াম বা দৈৰ্ঘ্য উলিয়াম সেই দৈৰ্ঘ্যৰ পৰিমাণটো এই দুইটা সংখ্যাকে আমাৰ হৰণ কৰিব পৰা হ'ব লাগিব 288 কো হৰণ যাব লাগিব আৰু 210 কো হৰণ যাব লাগিব আৰু এই দৈৰ্ঘ্যটো হ'ব লাগিব আটাইতকৈ ডাঙৰ আটাইতকৈ দীঘল মানে আটাইতকৈ ডাঙৰ দৈৰ্ঘ্যটো উলিয়াব লাগে বা দীঘল দৈৰ্ঘ্য উলিয়াব লাগে আৰু সেই দৈৰ্ঘ্যৰ পৰিমাণটো হ'ব এই সংখ্যা দুটাৰ গখাউৰ সমান গতিকে প্ৰথমে আমি লিখি লম আটাইতকৈ দীঘল মাৰিডালৰ দৈৰ্ঘ্য সংখ্যা দুটা হৈছে 288 আৰু 210ৰ গখাউৰ সমান এতিয়া আমি সংখ্যা দুটাৰ গখাউ উলিয়াই লওঁ প্ৰথম সংখ্যাটো দিয়া আছে 288 প্ৰথম সংখ্যাটো লিখি লওঁ 288 আৰু ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 210 এতিয়া আমি সংখ্যা দুটাৰ এককৰ ঘৰটো চাম দুই নিয়মৰ কাৰণে এককৰ ঘৰটো চালো 0 আৰু 8 আছে 0 আৰু 8 থাকিলে সংখ্যাটো 2 এ হৰণ কৰিব পাৰি গতিকে দুইটা সংখ্যাকে আমি 2 এ হৰণ কৰিম 2 এ গুণ 2 2 4 গুণ 8 2 4 গুণ 8 2 এ হৰণ কৰিলে 2 এ গুণ 2 আৰু 2 5 গুণ 10 তাৰ পিছত দেখিলো 104 আৰু 144 আৰু 105ত এককৰ ঘৰত এটাত 4 আৰু এটাত 5 আছে গতিকে আমি এই দুটা সংখ্যাক 2 এ হৰণ কৰিব নোৱাৰো তাৰ পিছৰ সংখ্যাটো হয় 3 আমি 3 নিয়মত আমি চাওঁ 144ত থকা অংককেইটা যোগ কৰিব লাগিব 3 নিয়মৰ কাৰণে অংককেইটা যোগ কৰিব লাগিব আৰু 105তো আমি অংককেইটা যোগ কৰিব লাগিব 3 নিয়মটো আমি পৰীক্ষা কৰি চাওঁ যোগ কৰিলে প্ৰথম সংখ্যাটোত থকা অংককেইটা যোগ কৰিলে 1 4 8 1 4 হ'ব 5 5 4 9 পিছৰ সংখ্যাটোত থকা অংককেইটা যোগ কৰিলে 1 5 হ'ব 6 দুইটা সংখ্যাই 3 গুণিতক হয় গতিকে আমি দুইটা সংখ্যাকে আমি 3 এ বিভাজ্য বা 3 এ হৰণ কৰিম 3 এ হৰণ কৰো 3 এ যদি হৰণ কৰো 3 4 গুণ 12 আৰু 3 8 গুণ 24 48 হ'ব 3 এ হৰণ কৰিলে 3 3 গুণ 9 আৰু 3 5 গুণ 15 সংখ্যা দুটা পালো 48 আৰু 35 এতিয়া আমি দেখিলো যে এই দুটা সংখ্যাক আমি কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰো এই দুটা সংখ্যা হৰণ কৰিবলৈ কোনো সংখ্যা নাই গতিকে আমি সংখ্যা দুটাৰ গখাউ লিখিব পাৰো গখাউৰ কাৰণে আমি হৰণ কৰা সংখ্যা কেইটা পূৰণ কৰি দিব লাগিব 288 আৰু 210ৰ গখাউ
আমি সংখ্যা দুটাৰ গসাউ উলিয়াম সংখ্যাকেইটাৰ গসাউ উলিয়াবৰ কাৰণে আমি হৰণ কৰা সংখ্যাকেইটা পূৰণ কৰিব লাগিব 2 আৰু 3 হৰণ কৰিছিলোঁ 2 আৰু 3 পূৰণ কৰিব লাগিব 2 পূৰণ 3 2 3 গুণ হয় 6 গতিকে আমি পালোঁ যে সংখ্যা দুটাৰ গসাউ 6 হয় গতিকে যিডাল মাৰি থাকিব সেই মাৰিডালৰ আটাইতকৈ দীঘল মাৰিডালৰ দৈৰ্ঘ্যটো হ'ব তেতিয়াহ'লে 6 ফুট দুইটা পৰিমাণ ফুটত দিয়া আছে গতিকে লাঠিডালৰ দৈৰ্ঘ্যটো হ'ব 6 ফুট ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ